মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ টেষ্ট পৰীক্ষাৰ যোৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিম। এনেকে মই এই দুই এদিনৰ মুৰে মুৰে নতুন নতুন ডিস্ট্ৰিক্ট আলোচনা কৰি গৈ থাকিম। তোমালোকৰ প্ৰেক্টিছৰ কাৰণেও সুবিধা হ'ব। তো আহাচোন যোৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখনত কি কি কোৱেশ্চন আছে এই এনসাৰবোৰ কেনেকৈ কৰিবা আমি চাই লওঁ। এইখন হৈ গ'ল তোমালোকৰ যোৰহাট ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ। তাৰে 1A নম্বৰ কুৱেশ্যনটো কি আছে চোৱা, Fe2O3 প্লাছ টুৱাইচ Al ফেৰাছ অক্সাইড যোগ এলুমিনিয়াম, এলুমিনিয়াম অক্সাইড যোগ আইৰণ। এই বিক্ৰিয়াটো কোনটো ভাগত পৰে সুধিছে। আমি ইয়াতে কি দেখিছোঁ যে এলুমিনিয়াম অকল মৌল হৈ আছিলে, বিক্ৰিয়াৰ পিছত এলুমিনিয়ামটো যৌগ হৈ গৈছে আৰু আইৰণটো অকলশৰীয়া মৌল হৈ গৈছে। মানে কি কৰিছে, এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে। গতিকে এইটো কিহৰ উদাহৰণ হ'ব, এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব। 2 নম্বৰটো চোৱা, তলৰ কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে। আমি ইয়াৰে কি জানো, সোডিয়াম, কেলছিয়াম আৰু পটাছিয়াম, একটো পটাছিয়াম, 2টো কেলছিয়াম, 3টো সোডিয়াম। এই তিনিটা কি হয়, অতি সক্ৰিয় ধাতু আৰু ইহঁতে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰে, কিন্তু এলুমিনিয়ামে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে। আৰু C2 চোৱা কি আছে, পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰি জীৱন নিৰ্বাহ কৰা জীৱৰ উদাহৰণ হ'ল। তো পৰজীৱীয় কোনটোৱে কৰে চোৱা, মকৰাই নিজে খায়, নিজে জাল বান্ধে, জালত যি পোক পৰুৱা লাগে সেইবোৰৰ পৰা খায়। ফৰিঙেও কি কৰে, গছৰ পাত নিজে খায়। এমিবায়ো তাতকৈ সৰু যি বস্তু পায় সেইবোৰ নিজে খায়। কিন্তু ফিতাপেলু কি হয়, আমাৰ দেহৰ ভিতৰত থাকে আৰু আমাৰ পৰাই খাদ্য আহৰণ কৰে। গতিকে পৰজীৱীয় পুষ্টি কৌশল কোনে গ্ৰহণ কৰিছে, ফিতাপেলুৱে। D2 চোৱা কি আছে, মস্তিষ্কৰ যি অংশ দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো চিনাক্ত কৰা। সেইটো কি হ'ব, চেৰিবেলাম। তাৰপিছত বংশগতি বিজ্ঞানৰ জনক কোন। আমি জানো বংশগতি বিজ্ঞানৰ জনক কোন হয়, গ্ৰেগৰ জোহান মেণ্ডেল। F2ত কি কৈছে, লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। আমি কি জানো, যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেতিয়াহ'লে তাক আমি ক'ত ৰাখোঁ, ফকাছৰ দুগুণ দৈৰ্ঘ্যত। ফকাছৰ দুগুণ দৈৰ্ঘ্য বা তোমালোকে ক'ব পাৰা সেইটো ভাস্কেন্দ্ৰত। তো ইয়াতে ভাস্কেন্দ্ৰ অপশ্যনটো নাই, গতিকে আমি কি ক'ম, ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। কাৰণ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব, যেতিয়াই আমাৰ দুইটা সমান হয় লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ, তেতিয়া গম পাবা যে বস্তু আমি ক'ত ৰাখিম, ফকাছৰ দুগুণ দৈৰ্ঘ্যত। যিটো চোৱা, কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে। তো এইটো কাৰণে তোমালোকে কি জানা যে প্ৰথম কক্ষত কিমান ইলেক্ট্ৰন থাকে, 2টা, মেক্সিমাম 2টা থাকিব পাৰে। তাৰ গতিকে দ্বিতীয় কক্ষত যদি প্ৰথম কক্ষৰ দুগুণ, মানে দ্বিতীয় কক্ষত কিমান থাকিব লাগিব, 4টা। গতিকে আমাৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হৈ গ'ল, প্ৰথম কক্ষ আৰু দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ 4টা। গতিকে মুঠ কিমান হৈ গ'ল, 4 যোগ 2 6। আৰু আমি কি জানো যে 6 কিহৰ পাৰমাণৱিক সংখ্যা, কাৰ্বনৰ। গতিকে আমি কি ক'ব পাৰোঁ, কাৰ্বনৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে। H2 চোৱা, এজন ব্যক্তিয়ে লাহে লাহে ওচৰৰ বস্তুবোৰ নেদেখা হৈ আহিছে, কাৰণ তেওঁ ৰোগাক্ৰান্ত হৈছে হাইপাৰমেট্ৰপিয়া। কাৰণ আমি কি জানো, মায়োপিয়াত কি হয়, দূৰৰ বস্তু নেদেখা হয়, আৰু হাইপাৰমেট্ৰপিয়াত ওচৰৰ বস্তু নেদেখা হয়। গতিকে Hৰ উত্তৰ হ'ব হাইপাৰমেট্ৰপিয়া। I2 কি কৈছে, তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস, মানে ইয়াক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। উত্তৰ কি হ'ব, জৈৱ ভৰ। যেটো কি হয়, আপেক্ষিক ৰোধৰ SI একক। চোৱা তোমালোকে জানা ৰোধৰ SI একক ওম, কিন্তু আপেক্ষিক ৰোধ মানে এটা যে ফৰ্মুলা আছিলে R=ρL/A, সেই ৰোৰ কথা সুধিছে। তো আপেক্ষিক ৰোধৰ একক কি হয়, ওম মিটাৰ। এইখিনি হৈ গ'ল তোমালোকৰ 1 নম্বৰ প্ৰশ্নত। 1 নম্বৰৰ 10টা ABCDEFG আছিলে, সেই 10টা হৈ গ'ল। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয়।
তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত কি দিছে ধাতু এটা নমনীয়তা কাক বোলে তো আমি কি লিখিম ধাতুৰ পাঠ দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণকে নমনীয়তা বোলে তাৰ পিছত 4 নম্বৰ প্ৰশ্নটোত সুধিছে এলডিহাইডৰ কাৰ্যকৰী মূলকৰ সংকেত লিখা তো আমি কি লিখিম এইটো হৈ গল এলডিহাইডৰ কাৰ্যকৰী মূলকৰ সংকেত তোমালোকে যদি কাৰ্বনৰ গঠন পাঠটো পঢ়িছা তেতিয়াহলে এই সংকেতবোৰ নিশ্চয় আছে আৰু যদি এতিয়ালৈকে তোমালোকে এই টেবুলখন মুখস্থ কৰা নাই তেতিয়াহলে সেই টেবুলখন যেনে তেনে মুখস্থ কৰিবা যিকোনো এটা কাৰ্যকৰী মূলকৰ সংকেত পৰীক্ষাত আহিব 5 নম্বৰ প্ৰশ্নটোত কি বুলি কৈছে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজৰ এটা পাৰ্থক্য লিখা তো যদি কেৱল এটাই পাৰ্থক্য লিখিব দিয়ে আমি সদায় সংজ্ঞা কেইটাই লিখো গতিকে আমি পাৰ্থক্য হিচাপত আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰৰ সংজ্ঞাটো লিখিম কি বুলি লিখিম আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজৰ এটা পাৰ্থক্য হ'ল আৰ্জিত চৰিত্ৰ জীৱৰ জীৱনকালত অনুশীলন বা অভ্যাসৰ বাবে হোৱা চাৰিত্ৰিক বৈশিষ্ট্য আনহাতে বংশানুক্ৰমিক চৰিত্ৰ হ'ল জীৱৰ পূৰ্বপুৰুষৰ পৰা সতি সন্ততি আৰু বা হ'ব লাগিছিলে সতি সন্ততি বা উত্তৰ পুৰুষলৈ প্ৰবাহিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্য যেহেতু 1 নম্বৰ আছে আমি এটা পাৰ্থক্য লিখিম তাৰ পিছত 6 নম্বৰটো সুধিছে স্বাভাৱিক দৃষ্টিৰ এজন ব্যক্তিৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি দূৰবিন্দু মানে কি মানুহে কিমান দূৰলৈ চাব পাৰে আৰু নিকট বিন্দু কি কিমান ওচৰলৈ চকুৱে কষ্ট নোপোৱাকৈ চাব পাৰে গতিকে আমি জানো মানুহৰ চকুৰ দূৰবিন্দু অসীম আৰু নিকট বিন্দু কিমান 25 সেন্টিমিটাৰ তাৰ পিছত 7 নম্বৰটো চোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা তো আমি হাতটো কেনেকৈ কৰিম চোৱা এই কেইটা হল বিক্ৰিয়া দিয়া আছে জিংক যোগ সিলভাৰ নাইট্ৰেটৰ পৰা কি উৎপন্ন হৈছে জিংক নাইট্ৰেট যোগ সিলভাৰ তো আমি জিংকৰ ফৰ্মুলা লিখিছো Zn সিলভাৰ নাইট্ৰেটৰ ফৰ্মুলা AgNO3 জিংক নাইট্ৰেটৰ ফৰ্মুলা AgNO3 হোল 2 আৰু সিলভাৰৰ ফৰ্মুলা Ag এটা আমি যদি চাও ইয়াতে কি দেখিম যে NO3 ইয়াতে দুটা আছে কিন্তু ইয়াতে NO3 এটা আছে গতিকে আমি সমতুল কৰিবলৈ কি কৰিম AgNO3 ৰ আগত 2 এটা দি দিম এইটো 2 দি দিয়াৰ লগে লগে সিলভাৰো কি হৈ গল Agও দুটা হৈ গল গতিকে এই দুইটো মিলাবৰ কাৰণে আমি এই Ag ৰ আগত 2 এটা দি দিম আৰু জিংক সোৱা ইয়াতে এটা আছে আৰু ইয়াতো এটা আছে গতিকে যেতিয়া আমাৰ মিলি যাব এই চিনডাল সমীকৰণৰ পৰা সমতুল সমীকৰণৰ চিন মানে সমান চিন আৰু কাৰ চিন আহি যাব নেক্সট টু সোৱা এলুমিনিয়াম আৰু কপাৰ ক্লোৰাইড লগ লাগি কি হৈছে এলুমিনিয়াম ক্লোৰাইড যোগ কপাৰ তো এলুমিনিয়াম ফৰ্মুলা Al কপাৰ ক্লোৰাইড CuCl2 এলুমিনিয়াম ক্লোৰাইড AlCl3 আৰু কপাৰৰ Cu গতিকে আমি যেতিয়া সমতুল কৰিম ইয়াতে কি চাম ইয়াতে ক্লোৰিন দুটা আছে ইয়াতে ক্লোৰিন তিনটা আছে গতিকে আমি কি কৰিম এইটোৰ আগত যদি 3 এটা দি দিও ক্লোৰিন কেটা হৈ গল 6টা আমি যদি 2 আৰু 3 থাকে তেতিয়া আমি কি কৰো দুইটা লখাগুটো লবলে চেষ্টা কৰো গতিকে ইয়াতে ক্লোৰিন দুটা আছে ইয়াক 3 ৰে পূৰণ কৰিলে ক্লোৰিন হৈ গল 6টা ইয়াতে ক্লোৰিন তিনটা আছে ইয়াক 2 ৰে পূৰণ কৰিলে ক্লোৰিন হৈ গল 6টা গতিকে প্ৰথম আমি ক্লোৰিন দুটা মিলাই ললো ক্লোৰিন মিলোৱাৰ লগে লগে ইয়াতে কপাৰ কেটা হৈ গল 3টা গতিকে এই কপাৰৰ আগত আমি 3 দিম আৰু এইটোত এলুমিনিয়াম হৈ গল 2টা গতিকে এই এলুমিনিয়ামৰ আগত আমি 2 দিম তো তাৰ পিছত এটো সমতুলৰ চিনডাল দি দিম 8 নম্বৰ প্ৰশ্নত দুটা আছে অৰ আছে প্ৰথম ওপৰটো কৰিল জলীয় দ্ৰৱত HCl HNO3 ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় আমি উত্তৰত কি বুলি লিখিম জলীয় দ্ৰৱত হাইড্ৰক্লোৰিক এসিড নাইট্ৰিক এসিড ইত্যাদিয়ে আয়ন উৎপন্ন কৰে আনহাতে এলকহল আৰু গ্লুকোজে জলীয় দ্ৰৱত আয়ন উৎপন্ন নকৰে আৰু আমি কি জানো যদি কিবা যৌগই জলীয় দ্ৰৱত আয়ন উৎপন্ন কৰিব পাৰে তেতিয়া হে আম্লিক ধৰ্ম দেখুৱাব পাৰিব আৰু আয়নৰ কোনটো আয়ন H+ আয়ন গতিকে আমি কি কম যে হাইড্ৰক্লোৰিক এসিড নাইট্ৰিক এসিডে
H+ কেটায়ন উৎপন্ন কৰা বাবে ইহতে আম্লিক ধৰ্ম দেখুৱায় বাট এলকহল আৰু গ্লুকোজে আয়ন বা কেটায়ন একো উৎপন্ন কৰিব নোৱাৰে সেইকাৰণে ইহতে আম্লিক ধৰ্ম নেদেখুৱায় যদিও দুয়োটাতে H আছে নেক্সট অৰটো চোৱা আঠৰ অৰটোত কি আছে এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় তো উত্তৰত আমি কি লিখিম পানীত এসিড দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া যদি পানী গাঢ় এসিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে কিন্তু যদি পানীত অলপ অলপকৈ এসিড মিহলি কৰি লাহে লাহে একেলেঠাৰিয়ে লৰাই থকা হয় তেতিয়া কম তাপ উৎপন্ন হ'ব কাৰণ কি কৈছো পানীত অকমান এসিড মিহলাইছো নে নাই গতিকে বিক্ৰিয়াটো ইমান বেছি তীব্ৰ নহব আৰু জুই লগাৰ সম্ভাৱনা নাথাকে হেয়েহে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় নাকি পানী এসিডত এটো হৈ গল তোমালোকৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ তাৰ পিছত আমি এবাৰ 9 নম্বৰ প্ৰশ্নটো চাম 9 নম্বৰ প্ৰশ্নত কি কৈছে হীৰা আৰু ধমনীৰ মাজত চাৰিটা পাৰ্থক্য লিখা হীৰা আৰু ধমনীৰ মাজৰ চাৰিটা পাৰ্থক্য হ'ল 1 নম্বৰ হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ তেজ কঢ়িওৱা ৰক্ত নলিকা হ'ল ধমনী আনহাতে বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িওৱা ৰক্ত নলিকা হ'ল হীৰা ধমনীৰে অক্সিজেন যুক্ত তেজ পৰিবাহিত হয় আনহাতে হীৰাৰে কাৰ্বন ডাই অক্সাইড যুক্ত গেছ পৰিবাহিত হয় 3 নম্বৰ ধমনীবোৰ ভাগ হৈ সৰু সৰু নলিকাৰ সৃষ্টি কৰি প্ৰতিটো কোষকে স্পৰ্শ কৰে আনহাতে ৰক্তজালিকাবোৰ লগ লাগি হীৰা গঠন কৰে 4 নম্বৰ ক্লোম ধমনীৰে কাৰ্বন ডাই অক্সাইড যুক্ত তেজ হৃদযন্ত্ৰলৈ আহে আনহাতে ক্লোম হীৰাৰে অক্সিজেন যুক্ত তেজ হৃদযন্ত্ৰৰ পৰা আনংগলৈ যায় মানে কি হয় নৰমালি হীৰা আৰু ধমনীত কি হয় ধমনীত হৃদযন্ত্ৰৰ পৰা তেজ দেহ বাকি অংশলৈ যায় আৰু হীৰাত বাকি অংশৰ পৰা হৃদযন্ত্ৰলৈ যায় কিন্তু ক্লোম ধমনী আৰু ক্লোম হীৰাত তাৰ উল্টাটো হয় তো 4 নম্বৰটো যদি তোমালোকৰ হিমান বেছি কমফৰ্টেবল নালাগে এইটো লিখিব পাৰা ধমনীৰ ৰং ৰঙা আনহাতে হীৰাৰ ৰং নীলা তো এইটো হৈ গল তোমালোকৰ 9 নম্বৰৰ উত্তৰ এনেকে দিছো যাতে স্ক্ৰিনশ্বট ল'ব পাৰা 10 নম্বৰটোত কি আছে মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা ভোক অনুভূতিৰ বাবে মস্তিষ্কৰ কোনটো অংশ দায়ী তো 10 নম্বৰৰ উত্তৰটোত কি লিখিম আমি মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহ হ'ল প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক ভোক অনুভূতিৰ বাবে মস্তিষ্কৰ প্ৰমস্তিষ্ক অংশ দায়ী তাৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা তো 11ৰ উত্তৰত কি লিখিম এইটো তো ডাইৰেক্ট কিতাপৰ বাক্য আৰু এইবোৰ পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা হ'ল 1 নম্বৰ আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিদ্যুৎটনা লম্ব একেখন সমতলত থাকে 2 নম্বৰটো হ'ল প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক মানে sin i / sin r = ধ্ৰুৱক এইটো হৈ গল তোমালোকৰ 11 নম্বৰ প্ৰশ্নৰ প্ৰথম তাতে অৰ আছে 11 নম্বৰ এইটোও আছে আৰু তাতে অৰত কি আছে সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য লিখা তো আমি হেতু কি লিখিম এটো অকন বেছি ঘন হৈ গল দে লিখোতে সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় প্ৰতিবিম্বৰ আকাৰ সদায় লক্ষ্য বস্তুৰ সমান লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় সমান প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে উলুটা হয় পাৰ্শ্বীয়ভাৱে উলুটা মানে কি আমি যদি সমতল দাপনত নিজকে চাও তেতিয়া হো হাতখন বাও হাতৰ নিচিনা দেখো আৰু বাও হাতটো হো হাতৰ নিচিনা দেখো হেতুক কয় পাৰ্শ্বীয়ভাৱে উলুটা এটো হৈ গল তোমালোকৰ 11 নম্বৰৰ অৰ
এটা 12 নম্বৰটো চোৱা কি আছে হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতি বৰ্ণনা কৰা তো 12টোত আমি কি বুলি লিখিম হাইড্ৰাৰ মুকুলোদ্গম প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি তেমুনা বান্ধি বাহিৰলৈ ওলাই আহে এই মুকুলবিলাকৰ পৰাই সৰু সৰু হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া হিহত পুৰত হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্ৰাৰ উৎপত্তি হয় 12টোত অৰ আছে তোমালোকৰ বহুত কেইটা অৰ দিয়া হৈছে যোৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰত 12 অৰটো কি আছে যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ মাজত পাৰ্থক্যসমূহ লিখা তো আমি কি বুলি লিখিম সদায় আমি পাৰ্থক্য লিখিলে সংজ্ঞা দুটা লিখি এটা পাৰ্থক্য সদায় বনাওয়ে তো ইয়াতো হেনেকে লিখিম যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ মাজৰ পাৰ্থক্য হ'ল 1 নম্বৰ এটা জীৱৰ পৰাই যদি নতুন জীৱ উৎপত্তি হয় তেতিয়া হেতুক অযৌন প্ৰজনন বোলে আনহাতে দুটা বেলেগ বেলেগ লিংগৰ জীৱৰ মাজত প্ৰজনন ঘটি নতুন জীৱ সৃষ্টি হলে তাক যৌন প্ৰজনন বোলে 2 নম্বৰটো অযৌন প্ৰজননত জীৱদেহৰ যিকোনো কোষৰ বিভাজন ঘটিয়ে নতুন জীৱ সৃষ্টি হয় আনহাতে যৌন প্ৰজননত দুটা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলতহে এটা নতুন জীৱ সৃষ্টি হয় তাৰ পিছত 13টোত কি দিছে পাউৰুটি হেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গঢ়া হয় কিয় উত্তৰত আমি কি লিখিম পাউৰুটি হেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গঢ়া হয় কাৰণ বিশুদ্ধ ধাতুৰ তুলনাত সংকৰ ধাতুৰ ৰোধ বেছি আমি জানো h = I²RT মানে কি হয় h2 r ৰ সমানুপাতিক r2 যিমানে বাঢ়িব h2 হিমানে বাঢ়িব তো যেহেতু ধাতুতকৈ সংকৰ ধাতুৰ ৰোধটো বেছি গতিকে ধাতুতকে সংকৰ ধাতুৱে বেছিকে কি দিব তাপ উৎপন্ন কৰিব অৰ্থাৎ ৰোধ বেছি হলে তাপ বেছি উৎপন্ন হ'ব তাৰ পিছত 13ত অৰত কি দিয়া আছে চোৱা 15 ভোল্ট বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 3 কুলম আধান চালিত কৰোতে কিমান কাৰ্য কৰিব লাগিব আমি উত্তৰত কি লিখিম দিয়া আছে বিভৱভেদ 15 ভোল্ট আধান Q = 3 কুলম কাৰ্য কিমান আমাক উলিয়াব দিছে আমি কি জানো বিভৱভেদ সমান কাৰ্য হৰণ আধান সৰি এটো C নহয় Q হ'ব কাৰ্য হৰণ আধান গতিকে কাৰ্য সমান কি হ'ব বিভৱভেদ পূৰণ আধান বিভৱভেদ পূৰণ আধান তো বিভৱভেদৰ মান কিমান 15 আধানৰ মান 3 গতিকে কাৰ্য কিমান হৈ যাব 15 3 গুণ 45 জুল যেও লিখিব পাৰা আৰু অসমীয়াত লিখিলে জুল বুলিও লিখিব পাৰা ঠিক আছে 13টো আমাৰ হৈ গল তাৰ পিছত 14টোত কি আছে চোৱা দণ্ড চুম্বকৰ কাখলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় উত্তৰ আমি কি বুলি লিখিম দিগদৰ্শন যন্ত্ৰৰ কাটাডাল এডাল সৰু চুম্বকে হয় আমি জানো এডাল চুম্বকৰ ওচৰলৈ আন এডাল চুম্বক আনিলে হিহতৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ হয় গতিকে এই আকৰ্ষণ বা বিকৰ্ষণৰ বাবে দিগদৰ্শন কাটাডাল দণ্ড চুম্বকৰ কাখলৈ আনিলে বিক্ষেপিত হয় 15 নম্বৰ প্ৰশ্নটোত কি কৈছে পত্ৰ ৰন্ধ্ৰ বাষ্পমোচন প্ৰক্ৰিয়াৰ লগত কিদৰে জড়িত আমি কি বুলি লিখিম পত্ৰ ৰন্ধ্ৰ হ'ল পাতৰ তলফালে থকা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰ এই পত্ৰ ৰন্ধ্ৰবোৰ মুকলি হলেহে গছৰ অতিৰিক্ত পানীভাগ বাষ্প আকাৰে ওলাই যায় যাক আমি বাষ্পমোচন বুলি কওঁ গতিকে বাষ্পমোচন হ'বলে পত্ৰ ৰন্ধ্ৰ লাগিবই বিনা পত্ৰ ৰন্ধ্ৰত পানী কোনফালে ওলাই যাব এইটো এনেকে ইহত জড়িত হয় 15ৰ পিছত 16 নম্বৰ প্ৰশ্নটোত কি আছে চোৱা জীৱ নিম্নীকৰণ পদাৰ্থত পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা তো আমি কি বুলি লিখিম সম্ভাৱনা বুলি কৈছে মানে তোমালোকে ধনাত্মক সম্ভাৱনা মানে কিবা ভাল কৰিছেও লিখিব পাৰা বেয়া কৰিছেও লিখিব পাৰা
গতিকে মই এটা ভাল এটা বেয়া বুলি লিখিছো তো তোমালোকৰ যেনেকুৱা ইচ্ছা কিতাপত বহুত কেইটা কাৰণ আছে যিকোনো দুটা লিখিলেই হ'ল জীৱ নিম্নীকৰণ মানে কি অনুজীৱই যে পদাৰ্থবোৰ পচাই পেলাই বায়োডিগ্ৰেড কৰে হেতুকে জীৱ নিম্নীকৰণ বুলি কোৱা হয় হয়নে নহয় তো আমি কাৰণ সম্ভাৱনা কি লিখিম জীৱ নিম্নীকৰণ পদাৰ্থত পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা হ'ল এক নম্বৰ জীৱ নিম্নীকৰণ প্ৰক্ৰিয়াত এমোনিয়া মিথেন কাৰ্বন ডাই অক্সাইড আদি পৰিবেশ অনিষ্টকাৰী গেছৰ উৎপত্তি হয় আৰু দুই এটো হ'ল বেয়া মানে বেয়া সম্ভাৱনা আৰু ভাল সম্ভাৱনা কি জীৱ নিম্নীকৰণৰ দ্বাৰা আমাৰ চাৰিওফালৰ পৰিবেশ সফা হয় চোৱা কিবা এটা বস্তু ধৰি লোৱা কিবা এটা জীৱ বা কিবা কোনোবা এটা গছ মৰি আছে সেই গছডাল যদি জীৱ নিম্নীকৰণ নহয় তেতিয়াহ'লে সেইখিনি সদায় তাতে থাকি যাবনে নাই গতিকে বস্তুখিনি যেতিয়া জীৱ নিম্নীকৰণ হ'ব সি লাহে লাহে পচি নাইকিয়া হ'ব এনেকৈ আমাৰ পৰিবেশ চাফা হ'ব 16 হৈ গ'ল তাৰপিছত 17 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে গ্ৰাছ দেয়াৰ টাইগাৰ মানে এইটো কি হয় ঘাঁহ হৰিণা আৰু বাঘ ওপৰৰ খাদ্য শৃংখলত হৰিণাটো ঘাঁহ আৰু বাঘৰ লগত কিদৰে জড়িত ইয়াত দ্বিতীয় উপভোক্তা কোনটো তো আমি কি বুলি লিখিম ঘাঁহ হৰিণা বাঘ এই খাদ্য শৃংখলত হৰিণা খাদ্যৰ বাবে ঘাঁহৰ ওপৰত নিৰ্ভৰশীল আনহাতে বাঘটো খাদ্যৰ বাবে হৰিণাটোৰ ওপৰত নিৰ্ভৰশীল এনেদৰে হৰিণাটো ঘাঁহ আৰু বাঘৰ লগত কি কওঁ জড়িত দ্বিতীয় উপভোক্তা ইয়াতে চোৱা ঘাঁহটোতো উপভোক্তা নহয় হি প্ৰডিউচ কৰিছে প্ৰডিউচাৰ হৰিণাটো কি হয় উপভোক্তা আৰু বাঘটো উপভোক্তা হৰিণাটো প্ৰথম উপভোক্তা বাঘটো দ্বিতীয় উপভোক্তা গতিকে দ্বিতীয় উপভোক্তা কি হ'ব বাঘ 17টো আমাৰ হৈ গ'ল এবাৰ 18 নম্বৰ প্ৰশ্নটো চোৱা লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় বিক্ৰিয়াটো লিখি ব্যাখ্যা কৰা আমি কি বুলি লিখিম কপাৰ সালফেট দ্ৰৱ এটাত লোৰ গজাল এটা ডুবাই ৰাখিলে লো আৰু কপাৰ সালফেটৰ মাজত অপসাৰণ বিক্ৰিয়া ঘটে বিক্ৰিয়াটো হ'ল এটো লো Fe প্লাস কপাৰ সালফেট উৎপন্ন কি হৈছে ফেৰাছ সালফেট যোগ কপাৰ মানে এই কপাৰ আইৰনে কি কৰিছে এই দ্ৰৱটোৰ পৰা কপাৰক অপসাৰিত কৰি নিজে এটা যৌগ উৎপন্ন কৰিছে আৰু কপাৰটো মৌল হিচাপে ওলাই গৈছে তো যেতিয়া আমি কপাৰ সালফেটৰ দ্ৰৱ দিম তাতে দ্ৰৱ মানে পনিয়া যিখিনি অংশ হ'ব সেইখিনিত কিহৰ ৰং থাকিব কপাৰ সালফেটৰ আৰু কপাৰ সালফেটৰ ৰং কেনেকুৱা নীলা কিন্তু বিক্ৰিয়া হোৱাৰ পিছত ইয়াতে কপাৰ সালফেট আছে জানো নাই বিক্ৰিয়া হোৱাৰ পিছত এটো ফেৰাছ সালফেট হৈ গৈছে গতিকে এইবাৰ দ্ৰৱটোৰ ৰংটো বেলেগ হ'ব এইবাৰ দ্ৰৱটো কি হ'ব FeSO4 ৰ যিটো ৰং হয় সেই ৰংটো পাব সেইকাৰণে বিক্ৰিয়াৰ পিছত কপাৰ সালফেটৰ ৰংটো হলনি হৈ যায় তো এটো মই বিক্ৰিয়াটো দিলো ইয়াত কপাৰ সালফেট দ্ৰৱটো FeSO4 দ্ৰৱলৈ ৰূপান্তৰিত হ'ব হেয়েহে ইয়াৰ ৰং নীলাৰ পৰা মটিয়ালৈ হলনি হয় 19 নম্বৰ প্ৰশ্নটো চোৱা এচিডৰ এটা ৰাসায়নিক ধৰ্ম লিখা বিলাহী আৰু ভিনেগাৰত থকা এচিড দুটাৰ নাম লিখা ইয়াতে মই এটা কথা কৈ দিও তোমালোকে যদি লিখা এচিডৰ সোৱাদ টেঙা তেতিয়াহলে হেতু এচিডে ৰঙা নীলা লিটমাছক ৰঙা কৰে সেইবোৰ ৰাসায়নিক ধৰ্মত নপৰে সেইবোৰ এচিডৰ ভৌতিক ধৰ্ম তোমালোকে সদায় যদি ৰাসায়নিক ধৰ্ম দিয়ে এচিডে কিহৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে তেনেকুৱা ধৰণৰ কথা লিখিব লাগিব এটো বহুত ষ্টুডেন্টৰ কনফিউজন থাকে তো আমি কি লিখিম এচিডৰ এটা ৰাসায়নিক ধৰ্ম হ'ল এচিডে ধাতুৰ হৈতে বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে বিলাহীত থকা এচিডবিধ হ'ল অক্সেলিক এচিড আৰু ভিনেগাৰত থকা এচিডবিধ হ'ল এসিটিক এচিড এই যিখন তালিকা আছে বিভিন্ন বস্তুত থকা এচিডৰ নাম এই তালিকাখন মুখস্থ কৰিবা যিকোনো এটা বা দুটা পৰীক্ষাত আহে তাৰ পিছত 20 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকক কি দিছে নিউলেন্সৰ অষ্টক সূত্ৰটো কি নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল নিউলেন্সৰ অষ্টক সূত্ৰটো হ'ল মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতি 8টা মৌলৰ একে ধৰ্মবিশিষ্ট মৌলবিলাকৰ পুনৰাবৃত্তি হয় তাৰ পিছত উদিছে নিউলেন্সৰ
তাৰপিছত কি আছিল প্ৰশ্নটোত চোৱা নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল তো আমি সীমাবদ্ধতাবোৰ কি বুলি লিখিম নিউল্যান্ডছৰ অষ্টসূত্ৰৰ দুটা সীমাবদ্ধতা হ'ল 1 নম্বৰ নিউল্যান্ডছৰ অষ্টসূত্ৰটো কেৱল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল ক্যালসিয়ামৰ পিছত অষ্টম মৌল একতাৰ ধৰ্মবোৰ প্ৰথমটোৰে হৈতে একে ধৰণৰ নাছিল আৰু 2 নম্বৰটো কি আছিল নিউল্যান্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহব বুলিয়ে ধৰি লৈছিল কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টসূত্ৰৰ লগত খাপ খোৱা নাছিল এটো হৈ গল নিউল্যান্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা ইয়াৰ পিছত তোমালোকৰ 21 নম্বৰ প্ৰশ্নত আছে এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 287 মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান মৌলটোৰ যোজ্যতা কিমান আৰু তলৰ মৌলকেইটাৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব আৰু কোন দুটা দিছে ফসফৰাছ 15 আৰু ফ্লোৰিন 9 এতিয়া আমি চাও যে এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান সো দিয়া আছে ইলেক্ট্ৰনীয় বিন্যাস 287 এতেকে মৌলটোৰ পাৰমাণৱিক সংখ্যা কি হ'ব যিমান ইলেক্ট্ৰন থাকে হেকেটা যোগ কৰিলে আমি মুঠ ইলেক্ট্ৰনৰ সংখ্যা পাও আৰু মুঠ ইলেক্ট্ৰনৰ সংখ্যা মুঠ প্ৰটনৰ সমান হয় আৰু মুঠ প্ৰটনৰ সংখ্যাই পাৰমাণৱিক সংখ্যা গতিকে মৌলটোৰ পাৰমাণৱিক সংখ্যা কি হ'ব 2 + 8 + 7 17 মৌলটোৰ যোজ্যতা আমি কি জানো বহিৰ্তম কক্ষত 8টা হ'বলে হি চেষ্টা কৰে তো 7ৰ লগত যদি 1 যোগ কৰি দিও তেতিয়া 8 হৈ যাব গতিকে যোজ্যতা কি হ'ব 1 আৰু ফ্লোৰিনৰ পাৰমাণৱিক সংখ্যা 9 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 27 ইয়াৰ বহিৰ্তম কক্ষটো 7টা আছে আৰু এইটোৰ বহিৰ্তম কক্ষটো 7টা আছে গতিকে ফ্লোৰিনটো কি হ'ব এই প্ৰশ্নত দিয়া থকা মৌলটোৰ লগত একে ৰাসায়নিক সাদৃশ্য দেখুৱাব কাৰণ ৰাসায়নিক ধৰ্ম বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে এটোতো তোমালোকৰ ডাইৰেক্ট অনুশীলনীৰে প্ৰশ্ন তাৰছত 22 নম্বৰ প্ৰশ্নটো চোৱা প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি তো 22 তো আমি কি বুলি লিখিম প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য হ'ল প্ৰতিক্ৰিয়াত মগজুৰ পৰা কোনো সংকেত নাহে আনহাতে খোজ কঢ়াত মস্তিষ্কৰ পৰা বাৰ্তা ভৰিলৈ যায় 1 নম্বৰ আছে গতিকে আমি এইটোৱে লিখিছো আৰু তাৰ পিছত 22ৰ পিছত 23 টো চোৱা দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিহ্নিত চিত্ৰ আঁকা মই আৰু ফুলৰ চিহ্নিত চিত্ৰ আঁকি নেদেখাও এটো তোমালোকৰ পাথৰ ছবিটো আছে গতিকে হেতু তোমালোকে চাই লবা তাৰ 24 নম্বৰটো কি উদিছে মানুহৰ লিংগ নিৰ্ধাৰণ কিদৰে হয় ব্যাখ্যা কৰা তো আমি 24 টো কি বুলি লিখি মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয় প্ৰতিটো মানৱ কোষতে 22 জোৰকৈ ক্ৰোমোজোম থাকে ইয়াৰ ভিতৰত 23 জোৰকৈ ক্ৰোমোজোম থাকে ইয়াৰ ভিতৰত 22 জোৰ ক্ৰোমোজোম পুৰুষ মহিলাৰ ক্ষেত্ৰত একে আনহাতে 23তম ক্ৰোমোজোম জোৰ জনন কোষত থাকে পুৰুষ মহিলা ভেদে এই ক্ৰোমোজোম বেলেগ বেলেগ হয় এগৰাকী মহিলাৰ XX ক্ৰোমোজোম থকাৰ বিপৰীতে পুৰুষৰ XY ক্ৰোমোজোম থাকে সন্তানে মাতৃৰ পৰা X এই যেতিয়া জনন কোষ হয় তেতিয়া এইটো দুভাগ হৈ যায় গতিকে ইয়াৰ পৰা X এ ওলাব দুভাগ হলে কিন্তু এইটো যদি দুভাগ হয় কোনোবা এটা জনন কোষত যদি X থাকে কোনোবা এটাত Y থাকিব গতিকে সন্তানে মাতৃৰ পৰা X ক্ৰোমোজোম পোৱাৰ বিপৰীতে পিতৃৰ পৰা X বা Y ক্ৰোমোজোম লাভ কৰিব কাৰণ এইটো দুভাগ হৈ যায় গতিকে এইটো দুভাগ হলেতো X এ থাকিব কিন্তু এইটো দুভাগ হলে হয়তো X পাব পাৰে বা Y পাব পাৰে যদিহে সন্তানটোৱে পিতৃৰ পৰা X ক্ৰোমোজোম লাভ কৰে তেন্তে সন্তানটো মাকৰ পৰা X পাইছিলে পিতৃৰ পৰা X পাইছে গতিকে সন্তানটো হ'ব ছোৱালী আৰু যদিহে Y ক্ৰোমোজোম লাভ কৰে তেন্তে সন্তানটো XY লৰা হ'ব তো উত্তৰটো তোমালোকে স্ক্ৰিনশ্বট এনেকে মাৰি ল'ব পাৰা 25 টো চোৱা মানুহৰ চকুৰ লেন্সখনৰ প্ৰকৃতি কি ই কেনে ধৰণৰ প্ৰতিবিম্ব গঠন কৰে মায়োপিয়া বিকাৰৰ দুটা কাৰণ লিখা তো আমি উত্তৰটো কি বুলি লিখিম মানুহৰ চকুৰ লেন্সখনৰ প্ৰকৃতি হ'ল উত্তল লেন্স আমাৰ চকুৰ লেন্সখনে হট আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে
মায়োপিয়া বিকাৰৰ দুটা কাৰণ হ'ল 1 নম্বৰ চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা আৰু 2 নম্বৰ অক্ষিগোলকৰ দীঘল অৱস্থা তাৰ পিছত 26 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰ'দ 26 ওম যদি তারডালৰ ব্যাস 0.03 সেন্টিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব তো আমি কেনেকৈ আৰম্ভ কৰিম দিয়া আছে দৈৰ্ঘ্য L = 1 মিটাৰ ৰ'দ R = 26 ওম ব্যাস কিমান দিয়া আছে 0.03 সেন্টিমিটাৰ সোয়া সেন্টিমিটাৰক যেতিয়া মিটাৰলৈ নিউ তেতিয়া আমি কি কৰো এশৰে হৰণ কৰো এশৰে মানে 10⁻² পূৰণ হ'ব হয় না নহয় কিন্তু ইয়াতে আছে 0.03 গতিকে দশমিকটো যেতিয়া আৰু দুঘৰ আহিব আৰু এটা 10⁻² আহি যাব গতিকে 0.03 যদি মিটাৰলৈ নিয়া 3 × 10⁻⁴ মিটাৰ হৈ যাব ইয়াৰে 2 আহিলে এই দশমিকটো দুই ঘৰ অহা কাৰণে আৰু 2 আহিব সেন্টিমিটাৰক মিটাৰলৈ নিয়াৰ কাৰণে সেইকাৰণে ব্যাস হৈ গল 3 × 10⁻⁴ মিটাৰ ব্যাসাৰ্ধ কিমান হৈ যাব ইয়াৰে আধা ব্যাসৰ আধা ব্যাসাৰ্ধ গতিকে 3/2 1.5 × 10⁻⁴ মিটাৰ এটো হৈ গল ব্যাসাৰ্ধ যদি ব্যাসাৰ্ধ 1.5 × 10⁻⁴ হয় তেতিয়াহলে পৃষ্ঠকালি কিমান হ'ব সোয়া যিকোনো তার হেবোৰ তারবোৰ কি হয় সুঙাকৃতিৰ হয় নে নাই সুঙাকৃতিৰ বস্তুৰ পৃষ্ঠকালি কি হয় πr² গতিকে তারডালৰ পৃষ্ঠকালি হ'ব 3.14 × ব্যাসাৰ্ধৰ বৰ্গ 1.5 × 10⁻⁴ হোল স্কয়াৰ গতিকে 3.14 1.5 × 1.5 × 10⁻⁴ ৰ বৰ্গ হৈ যাব 10⁻⁸ এইখিনি মই ইয়াতে পূৰণ কৰি দেখাইছো চোৱা 15 গুণ কিমান হয় 225 তো এই 225ক 314 ৰে মই পূৰণ কৰিছো মানে মই কিয় দেখাই দিছো কাৰণ মই আগতে ভিডিওত এনেকে ডাইৰেক্ট উত্তৰটো লিখি দিলে কিছু মানে কমেন্টত দিয়া যে বাইদেউ অংকখিনি ধৰিব নোৱাৰিলো সেইকাৰণে মই পূৰণখিনিও দেখাই দিছো 314ক 225 ৰে পূৰণ কৰোতে পাইছো 70150 তোমালোকে যদি কেনেকৈ পূৰণটো হল ডাউট আছে পজ কৰি লোৱা পূৰণখিনি মিলাইছোৱা তো এই 70150 ইখিনি পূৰণ কৰোতে হল এতিয়া সোয়া ইয়াতে 1.5 1.5 মানে দশমিকৰ পিছত দুটা আছে গতিকে আমি কি কৰিম ইয়াৰো সৰি দুটা আৰু ইয়াতে দুটা তিনিটা চাৰিটা দশমিকৰ পিছত চাৰিটা অংক আছে গতিকে ইয়াতো আমি চাৰিটা আগত দশমিক দিম গতিকে 1 2 3 4 7 কি হৈ যাব 7.0150 × 10⁻⁸ হৈ গল আমাৰ পৃষ্ঠকালি মানে a এতিয়া আমি ৰোধৰ ফৰ্মুলা জানো R = ρL/a গতিকে ৰোধকতা কিমান হ'ব এই ৰোটো যদি ৰাখি দিও a টো হৰণ হৈ আছিল এফালে আহিলে পূৰণ RA/L আৰৰ মান 26 বুলি দিয়া আছে এই মাত্ৰ আমি পৃষ্ঠকালি পাইছো 7.0150 × 10⁻⁸ আৰু L কিমান 1 গতিকে এইখিনিক আকৌ যদি 26 ৰে পূৰণ কৰো পাম 1823900 আৰু আমাৰ দশমিক কেটাৰ আগত আছিল ইয়াতে 1 2 3 1 2 3 4 টাৰ আগত দশমিক গতিকে 1 2 3 4 182.3900 2 আৰু 3 ৰ মাজত আছে দে 3 আৰু 9 ৰ মাজত নাই ইনটু 10⁸ টো থাকিলে এটা এইটো যদি আমি প্ৰামাণিক ৰূপলৈ লৈ যাও যেটো তোমালোকে ক্লাস 8ত পাইছিলা দুঘৰ দশমিকটো আগুৱাই আহিব এইটো দুঘৰ আগুৱাই আহাৰ লগে লগে ইয়াৰ লগত 100 পূৰণ হৈ যাব গতিকে 10⁻⁸ টো 10⁻⁶ হৈ যাব তো মই কোৱা কথাখিনি যদি অকমানো ডাউট আছে ইখিনি এবাৰ লিখি লবা লিখি লৈ নিজে আগবাঢ়িবা তেতিয়া ধৰিব পাৰিবা যে মই কি কৰিছো এটো হৈ গল তোমালোকৰ 26ৰ প্ৰথম তাৰছত 26ত তোমালোকৰ অৰ আছে এখিনিৰ পিছত অৰটো কি আছে ওমৰ সূত্ৰ লিখা কি কাৰকৰ ওপৰত পৰিবাহী ৰোধ নিৰ্ভৰ কৰে আমি উত্তৰত কি বুলি লিখিম উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুই মূৰৰ বিভৱ ভেদ তারডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক
ইয়াকে ওমৰ সূত্ৰ বোলে ইয়াৰ গাণিতিক ৰূপটো হ'ল v = IR য'ত R হ'ল তাঁৰডালৰ ৰোধ পৰিবাহীৰ ৰোধ তলত দিয়া কাৰককেইটাৰ ওপৰত নিৰ্ভৰশীল 1 নম্বৰ পৰিবাহীডালৰ দৈৰ্ঘ্য 2 নম্বৰডাল পৰিবাহীডালৰ পৃষ্ঠকালি পৰিবাহীডালৰ ৰোধকতা আৰু উষ্ণতা এটো হৈ গ'ল তোমালোকৰ 26 নম্বৰ প্ৰশ্ন এতিয়া 27 টো কি আছে চোৱা এটা বৈদ্যুতিক মটৰৰ চিত্ৰ আঁকা তো বৈদ্যুতিক মটৰৰ চিত্ৰটো তোমালোকৰ কিতাপত আছে মই চিত্ৰ আঁকি নাই দেখুৱা আৰু তাৰপিছত ইয়াৰ দিক পৰিৱৰ্তনৰ কাম কি তো ইয়াৰ দিক পৰিৱৰ্তনৰ কাম কি হ'ব যাতে যিবোৰ তার আছে সেইবোৰ যেতিয়া আমাৰ আৰ্মেচাৰটো ঘূৰিলে যাতে সেই তারবোৰ জুত লাগি নাযায় যাতে বিদ্যুতৰ দিশ সলনি হলেও বস্তুটো কন্টিনিউয়াস ঘূৰি থাকিব পাৰে সেইটোৱে হ'ল দিক পৰিৱৰ্তকৰ কাম তাৰপিছত 28 নম্বৰ প্ৰশ্নটো চোৱা ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O সোডিয়াম অক্সাইড আৰু MgO মেগনেছিয়াম অক্সাইডৰ গঠন লিখা এই যৌগ দুটাত থকা আয়নসমূহ কি কি তো 28 ৰ উত্তৰটো আমি কেনেকৈ আৰম্ভ কৰিম চোৱা Na2O মানে যৌগটোৰ নাম লিখি লৈছো তাৰে Na মানে কি হয় সোডিয়ামটো আমি কেনেকৈ ভাগ হ'ব সোডিয়াম কেটায়ন যোগ এটা ইলেক্ট্ৰন মানে সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ওলাই যাব আৰু যিখিনি ৰৈ যাব সেইখিনি সোডিয়াম প্লাস কেটায়ন উৎপন্ন কৰিব আৰু এই ইলেক্ট্ৰনটো এই অক্সিজেনৰ লগত লগ লাগি পেলাই ইয়াৰ লগত দুটা ইলেক্ট্ৰন লগ লাগি পেলাই কি উৎপন্ন কৰিব অক্সিজেনৰ 2- এনায়ন উৎপন্ন কৰিব এই যে দুটা ইলেক্ট্ৰন চোৱা অক্সিজেনক এনায়ন প্ৰডিউস কৰিবলৈ দুটা ইলেক্ট্ৰন লাগে সোডিয়ামে এটা ইলেক্ট্ৰন প্ৰস্তুত কৰে গতিকে আমি কি লম দুটা সোডিয়ামৰ অণু লম পৰমাণু লম দুটা সোডিয়াম পৰমাণুৰ পৰা দুটা ইলেক্ট্ৰন ওলাব আৰু সেই দুটা ইলেক্ট্ৰন এই অক্সিজেনৰ লগত লগ হৈ অক্সিজেনৰ এনায়ন গঠন কৰিব আৰু বিন্দু চিত্ৰটো কেনেকুৱা হ'ব এটো সোডিয়াম এই মই কি কৰিছো সোডিয়ামৰ ইলেক্ট্ৰন দুটা ক্ৰস বুলি দেখাইছো আৰু অক্সিজেনৰ ইলেক্ট্ৰন কেইটা ডট বুলি দেখাইছো তো অক্সিজেনৰ অলৰেডি 6টা ইলেক্ট্ৰন আছে আৰু সোডিয়ামৰ যি দুটা ইলেক্ট্ৰন সেই দুটা ইলেক্ট্ৰন কি হ'ব ইয়াৰ পৰা আহি অক্সিজেনত লগ লাগিব গতিকে এনেকে সোডিয়াম দুটা আৰু অক্সিজেন লগ হৈ সোডিয়াম অক্সাইড গঠন কৰিব ইয়াত থকা আয়নসমূহ হ'ল সোডিয়াম Na+ আৰু অক্সিজেন O2-। একেদৰে MgO মেগনেছিয়াম অক্সাইড তাতে Mg টো কি হয় Mg পৰা দুটা ইলেক্ট্ৰন ওলাই যায় Mg2+ কেটায়ন উৎপন্ন কৰিব আৰু এই দুটা ইলেক্ট্ৰন অক্সিজেনৰ লগত লগ লাগি পেলাই O2- এনায়ন গঠন কৰিব গতিকে আমি এটুক যদি সমীকৰণটো লিখো কেনেকৈ লিখিম Mg এই দুটা ইলেক্ট্ৰন অক্সিজেনৰ লগত লগ লাগি পেলাই MgO গঠন কৰিব ইয়াত থকা আয়নসমূহ হ'ল Mg2+ আৰু O2-। হেতু হৈ গ'ল 28 ৰ এটা কিন্তু 28 ত অৰ আছে তো অৰ কেটা কি আছে চাও তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত পাৰ্থক্য লিখা 28 ৰ অৰৰ এটোত তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত পাৰ্থক্য লিখিব দিছে তো হেতু আমি কি লিখিম তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত পাৰ্থক্য হ'ল 1 নম্বৰ তাপজাৰণত সালফাইড আকৰক ধাতৱীয় অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় আনহাতে দগ্ধীকৰণত কাৰ্বনেট আকৰক ধাতৱীয় অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় 2 নম্বৰ তাপজাৰণত অতিৰিক্ত বায়ুৰ উপস্থিতিত সংঘটিত কৰা হয় কিন্তু দগ্ধীকৰণ কম বায়ুৰ উপস্থিতিত সংঘটিত কৰা হয় এইটো হৈ গ'ল 28 ৰ এ এইটোত আছিল 2 নম্বৰ মানে 28 টোত গুটে আছে 5 নম্বৰ আৰু অৰটোত আছে টোটাল 4টা প্ৰশ্ন বি সি ডি 1 নম্বৰীয়া আৰু এ টো 2 নম্বৰীয়া 2 নম্বৰটো চোৱা প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা হেতু আমি লিখিছো সোণ ৰূপ তাৰপিছত প্লেটিনাম এইবোৰ সব হ'ব মুক্ত অৱস্থাত পোৱা সিটো হ'ল অধাতু আৰু অক্সিজেনৰ মাজত যোজন হলে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয় হেতু হ'ব আম্লিক নাইবা প্ৰসম অক্সাইড ধাতু আৰু অক্সিজেন হলে ক্ষাৰকীয় অক্সাইড অধাতু আৰু অক্সিজেন হলে আম্লিক নাইবা প্ৰসম অক্সাইড আৰু ডি টু চোৱা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত এটি অধাতু হ'ল
ব্ৰমিন এটো হৈ গল 28 ABCD এটা 29 টো চোৱা উপযুক্ত উদাহৰণ দি সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগৰ পাৰ্থক্য লিখা সো আমি হেতু কেনেকৈ লিখিম সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগৰ পাৰ্থক্য হল 1 নম্বৰ সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ এক বান্ধনীযুক্ত আনহাতে অসংপৃক্ত হাইড্ৰকাৰ্বনবোৰ দ্বি বান্ধনীযুক্ত বা ত্ৰি বান্ধনীযুক্ত হয় আৰু 2 নম্বৰ উদাহৰণ দিব দিছে গতিকে 2 নম্বৰ পাৰ্থক্যটো আমি কি লিখিছো উদাহৰণে লিখিছো সংপৃক্ত হাইড্ৰকাৰ্বনৰ উদাহৰণ হল প্ৰপেন মই তিনটা কাৰ্বন থকাটো সংপৃক্তটো লৈছো অসংপৃক্তটো লৈছো তো প্ৰপেনৰ ফৰ্মুলা হ'ব C3H8 তিনটা কাৰ্বন আৰু একেটা হাইড্ৰোজেন অসংপৃক্ত হাইড্ৰকাৰ্বন হলে কি হ'ব দ্বি বান্ধনী বা ত্ৰি বান্ধনী মই 3 টো লৈছো গতিকে এটো প্ৰপাইন তিনটা কাৰ্বন আছে ইহত দুটাৰ মাজত ত্ৰি বান্ধনী আছে আৰু একেটা হাইড্ৰোজেনৰ প্ৰপাইনৰ ফৰ্মুলা C3H4 তাৰ পিছত নেক্সট প্ৰশ্নটো চোৱা কি কৈছে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰিত কৰাটো কিয় এটা জাৰণ বিক্ৰিয়াটো লিখা সো ইয়াতে আমি কি লিখিছো চোৱা ইথানলৰ ৰাসায়নিক সংকেত হল এটো ইথানল পিছত কি লাগিছে OH আৰু ইথানয়িকত কি হয় এই গুটেখিনি একে থাকে মাত্ৰ এই কাৰ্বনটোৰ পৰা দুটা হাইড্ৰোজেন গুচি যায় এই অক্সিজেনটো হুমাই যায় আৰু আমি কি জানো জাৰণ মানে হাইড্ৰোজেন উলাই যোৱা অক্সিজেন হুমাই যোৱা গতিকে ইয়াৰ পৰা কি ক'ব পাৰিম যে ইথানলৰ পৰা যদি ইথানয়িক এসিড হয় হাইড্ৰোজেন দুটা উলাই গৈছে আৰু অক্সিজেনটো হুমাইছে সেই কাৰণে কি হয় ইথানলৰ পৰা ইথানয়িক এসিড হোৱাটো এটা জাৰণ বিক্ৰিয়া আমি কি লিখিম এনেকে সংকেত দুটা লিখিবা দেখা গল যে ইথানলৰ দুটা হাইড্ৰোজেন পৰমাণু অপসাৰিত হৈ এটা অক্সিজেন অণু প্ৰতিস্থাপিত হৈছে হেয়েহে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া তাৰ পিছতটো আছে কি তলৰ যৌগবোৰৰ গঠন আঁকি দেখুৱা প্ৰপানল আৰু হেক্সানন তো এইটো হৈ গল প্ৰপানল আমি নল মানে কি হয় এইটো এলকহল হয় তো এলকহল হলে OH লগ লাগিব আৰু বাকিখিনি একে থাকিব আৰু প্ৰপেন মানে তিনটা কাৰ্বন হেক্সানন হলে কিটন হ'ব আৰু ইটোত কেটা আছে হেক্সা মানে 6টা তো আমি প্ৰথম এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা কাৰ্বন আঁকি লৈছো কিটন কাৰণে মাজৰ যিকোনো এটা কাৰ্বনত অক্সিজেন ডাবল বন্ড ভৰাই দিছো বাকিখিনি গতে হাইড্ৰোজেন গতিকে এইটো হৈ গল প্ৰপানল এইটো হল হেক্সানন তাৰ পিছত এই 29ৰ A B C হৈ গল এতিয়া 30 টো চোৱা হালক সংশ্লেষণ কি হালক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে লিখা উদ্ভিদে বায়ুমণ্ডলৰ পৰা শোষণ কৰা কাৰ্বন ডাই অক্সাইড আৰু হিপাই শোষণ কৰা পানী আৰু খনিজ লৱণক সূৰ্যৰ পোহৰৰ উপস্থিতিত ইয়াৰ পাতত গ্লুকোজ উৎপন্ন কৰা প্ৰক্ৰিয়াটোকে হালক সংশ্লেষণ বোলে হালক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ হল হালক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত স্তৰকেইটা হল 1 নম্বৰ পাতত থকা পত্ৰহৰিতৰ দ্বাৰা সূৰ্যৰ পোহৰৰ শোষণ পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰোজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰা একেটা হল স্তৰ বা কি মুখ্য ঘটনা সংঘটিত হয় এই তিনটাই মুখ্য ঘটনা সংঘটিত হয় আৰু তাৰে থাৰ্ড পাৰ্টটো আছিল উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে তো আমি কি লিখিম উদ্ভিদে পত্ৰৰন্ধ্ৰৰ সহায়ত কাৰ্বন ডাই অক্সাইড শোষণ কৰে এটো হৈ গল 30 কোৱেশ্চনৰ এনসাৰ এতিয়া 31 টো চোৱা 6 সেন্টিমিটাৰ উচ্চতাৰ এটা লক্ষ্যবস্তু 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতল দাপনৰ পৰা 20 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু উচ্চতা নিৰ্ণয় কৰা তো 31 নম্বৰ প্ৰশ্নটোত আমি কি আছে দিয়া আছে লক্ষ্যবস্তুৰ উচ্চতা 6 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ দূৰত্ব u -20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য f -15 সেন্টিমিটাৰ আমি সদায় জানো লক্ষ্যবস্তু দূৰত্ব সদায় ঋণাত্মক হয় আৰু ফোকাস দৈৰ্ঘ্য যেতিয়া
অবতল দাপোন হয় তেতিয়া ফকাস দৈৰ্ঘ্য ঋণাত্মক হয় তাৰ পিছত আমি কি লিখিম দাপনৰ যেটো ফৰ্মুলা আমি জানো 1/f = 1/u + 1/v এটাকে 1/v = কি হ'ব এই 1/u তো এফালে আহিলে মাইনাস গতিকে 1/f - 1/u 1/f ৰ মান -15 u ৰ মান -20 1/- 15 - প্লাস 1/20 তো 1/v 15 আৰু 20 ৰ লসাগু 60 15 ৰে 60 4 বাৰ মাইনাস আছে গতিকে -4 20 ৰে 60 3 বাৰ গতিকে +3 -4 + 3 মানে -1 এটাকে 1/v = -1/60 তো v কিমান হ'ব -60 সেন্টিমিটার আকৌ আমি কি জানো দাপোনৰ কাৰণে h'/h = -v/u এটাকে h' = h into v/u h ৰ মান আমাক 6 সেন্টিমিটার মানে লক্ষ্যবস্তুৰ উচ্চতা 6 সেন্টিমিটার বুলি দিয়া আছে এটো 6 বহালো v ৰ মান এই মাত্ৰ -60 ওলাইছে u ৰ মান আমাৰ -20 মাইনাস মাইনাস ক্যান্সেল হৈ গল টোটাল 3 ডাল মাইনাস আছে গতিকে কি হ'ব এডাল মাইনাস আহিব 20 ৰে 60 3 বাৰ 6 3 গুণ 18 গতিকে প্ৰতিবিম্বৰ উচ্চতা কিমান প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব 18 সেন্টিমিটার মাইনাস মানে ই দাপোনৰ সন্মুখত গঠিত হৈছে আৰু ই এটা হট প্ৰতিবিম্ব এতেকে আমি কি লিখিম প্ৰতিবিম্ব দাপোনৰ সন্মুখত 60 সেন্টিমিটার দূৰত্বত অৱস্থিত হ'ব ই হট আৰু ওলোটা প্ৰতিবিম্বৰ উচ্চতা 18 সেন্টিমিটার এবাৰ আমি 32 নম্বৰ প্ৰশ্নটোত কি আছে চোৱা জীৱ নিম্নীকৰণ পদাৰ্থ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থ কাক বোলে নিম্নীকৰণ পদাৰ্থ আৰু অনিম্নীকৰণ মানে বায়োডিগ্ৰেডেবল আৰু নন বায়োডিগ্ৰেডেবল তো তাৰ সংজ্ঞা কেইটা চাই লও আমি জীৱ নিম্নীকৰণ পদাৰ্থ যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নীকৰণ পদাৰ্থ বোলে জীৱ অনিম্নীকৰণ পদাৰ্থ যিবিলাক পদাৰ্থক জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰি তেনেবোৰ পদাৰ্থক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলে তোমালোকৰ এটো শেষ প্ৰশ্ন আছিল এখন যোৰহাট ডিস্ট্ৰিক্টৰ প্ৰশ্নখন এটো শেষ প্ৰশ্ন যোৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰা শেষ হ'ল আশা কৰো তোমালোকৰ কিবা কামত আহিব তোমালোক লাভৱান হবা আৰু যদি ভাল পাইছা তোমালোকে কবা তেতিয়া মই আকৌ নেক্সট ডিস্ট্ৰিক্টৰ আলোচনা কৰিম মই ভাবিছো ইয়াৰ পিছত মই নলবাৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিম তো নেক্সট ভিডিঅত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ থ্যাংক ইউ